নমস্কাৰ ফ্ৰেণ্ডসকল, আকৌ পুৱাই আহিলোঁ ড্ৰাগন খেতি দেখুৱাৰ কাৰণে আপোনালোকক। চাওক, এইবিলাক ড্ৰাগন আমাৰ এইটো 2 বছৰ পাৰ হ'ল। এইবিলাকত আপোনাৰ ফ্ৰুট দি দিছে, ড্ৰাগন ফ্ৰুট আমাৰ হেল্ডি হয়, গছবিলাক বিয়া বহুত। তো আপোনালোকে যদি কৰিম বুলি ভাবিছে আগবাঢ়ি আহক। আমি লগতে পাইনাপেল দিছোঁ, এইটো আপোনাৰ ফল লাগি গৈছে। এইবিলাক চব পাইনাপেল হয়। কিমান ধুনীয়া হৈছে এইফালে। আপোনালোকে যদি কৰিম বুলি ভাবিছে, চাওক এইবিলাক ইমান ফল লাগিছে। এইটো আপোনাৰ পিংক ৰ'জ ভেৰাইটি হয়। তো আপোনালোকে আগবাঢ়ি আহক। আমি চবেই যিবিলাক মানে যুৱক আছে আমাৰ, মানে খেতি বাতি কৰাৰ ইচ্ছুক আছে, সেইবিলাকে আমাৰ লগত যোগাযোগ কৰক। আমি মোটামুটি কনচালটেঞ্চি দিম, আমি নিজে ফাৰ্ম কৰি দিম। তো আপোনালোকেও নিজেও আগবাঢ়ি আহক, আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হওঁ। চাওক, এইবিলাক অলপ এডভান্স আহিছে, এইটো ডাঙৰ হৈ গৈছে। এইবিলাক মোটামুটি আমাৰ এইটো নেক্সট মাহৰ 1st-2nd উইকত পাই যাম। তো আপোনালোকে যদি ড্ৰাগন ফ্ৰুট খেতি কৰিম বুলি ভাবিছে, এইটো হ'ল আমাৰ ভিয়েটনাম ছিষ্টেম। এটা গছত আমি 4টা কৰি পুলি লগাইছোঁ। আৰু আমি এতিয়া নতুন ছিষ্টেমত কৰি আছোঁ, তাতে প্ৰফিট বেছি হয়। আমি বিঘাই প্ৰতি মোটামুটি আপোনাৰ 2200 পৰা 2500 পুলি লগাব পাৰোঁ। সেইটো ছিষ্টেমত হ'লে আমাৰ ইনকামটো বহুত গুণে বাঢ়ি যাব। তো ইয়াতে যদি আমি বছৰি ইয়াৰলি 3 পৰা 4 লাখ টকা পাম বিঘাই প্ৰতি। ইয়াতে আমাৰ এইটো চামত 3 বিঘা আছে। আৰু যদি আমি টেলিছ পদ্ধতিত কৰোঁ, তাতে আমি 8 পৰা 9 লাখ পাম। যিহেতু ড্ৰাগন ফ্ৰুট আমাৰ বহুত হেল্ডি ফ্ৰুট হয়। এইবিলাক আপোনাৰ বছৰত 7 বাৰ হাৰভেষ্ট কৰিব পাৰোঁ আমি। তো চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে। এইবিলাক ডাঙৰ হৈ গৈছে। চাওক, এইটো আপোনাৰ থাই পিংক ৰ'জ ভেৰাইটি। আৰু আমাৰ বহুতকেইটা ভেৰাইটি আছে, ৰেড ভেলভেট, জম্বো ৰেড, মৰাক্কান ৰেড, য়েলো, তাৰপিছত শ্যাম ৰেড, তাৰপিছত য়েলোৰ ভিতৰত আপোনাৰ থাই য়েলো আছে, তাৰপিছত ইজৰাইল য়েলো আছে। এইবিলাক বহুত ভাল ভেৰাইটি, এইবিলাক নিশ্চয় আপোনালোকক দেখাই দিম। চাওক, আমি পাইনাপেল দিছোঁ, লগতে পাইনাপেল ইণ্টাৰক্ৰপিং হিচাপত দিছোঁ, বহুত ভাল হৈছে। এইফালেও বহুতখিনি আছে, গোটেইখিনি। তো আপোনালোকে নিশ্চয় আগবাঢ়ি আহক। আৰু যদি কিবা সুধিব লগা আছে, কোনোবাই যদি ড্ৰাগন খেতি কৰিছে, তো সেইটোৰ বিষয়ে যদি কিবা আইডিয়া ল'ব বিচাৰিছে, আমাক ফোন কৰিব পাৰে। আৰু আমি যিমান পাৰোঁ মানে গছ আমি পুনিং কৰি ৰাখিব লাগে। চাওক, আমি ইমান ব্ৰাঞ্চ ৰখা নাই, মানে যিমান ভিতৰত যিমান ব্ৰাঞ্চ আছে এইবিলাক আৰু আমি কিছুমান কাটি দিম। যিহেতু আমি যিমান ব্ৰাঞ্চ কম ৰাখিম, সিমান আমি ফ্ৰুট বেছি পাম। যদি একেবাৰে ওপৰত যধে মধে ব্ৰাঞ্চ ৰাখিলে আপোনাৰ ইমান ফ্ৰুট নিদিব। আৰু তলত আমি এটাও ব্ৰাঞ্চ ৰখা নাই। তলত আমি কিয় এইকাৰণে ব্ৰাঞ্চ ৰখা নাই, তলত যদি আমি ব্ৰাঞ্চ ৰাখোঁ তেনেহ'লে ফ্ৰুট নাপাম আমি। তো আপোনালোকে আগবাঢ়ি আহক যদি কৰিম বুলি ভাবিছে।